পার্টি জিন্দাবাদ, कांग्रेस पार्टी जिंदाबाद, मल्लिकार्जुन खड़गे जिंदाबाद, राहुल गांधी जिंदाबाद, सोनिया गांधी जिंदाबाद, देवव्रत हाइके जिंदाबाद, जय अखोन, जय अखोन, जय अखोन, যুঁজ এখন হব। ইয়াত উপস্থিত থকা বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, নিখিল ভাৰত কংগ্ৰেছৰ সম্পাদক বিকাশ উপাধ্যায় ডাঙৰীয়া, জিলা কংগ্ৰেছৰ সভাপতি অজয় গগৈ ডাঙৰীয়া, আমাৰ দলৰ সতীৰ্থসকল, মই বিশেষ দীঘলীয়া ক'বলৈ বিচৰা নাই। মোৰ ফালৰ পৰা এটাহে অনুৰোধ, শিৱসাগৰ জিলাৰ ভিতৰত 3টা সমষ্টিত আমি বিৰোধী দল ঐক্যবদ্ধভাৱে জিকিব লাগিব। আমি শিৱসাগৰ জিকিব লাগিব, আমি নাজিৰা জিকিব লাগিব, আমি ডিব জিকিব লাগিব, আমি সকলোৱে মিলি অসম জিকিব লাগিব। অসমৰ ভিতৰত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ লাগিব। এই নতুন বৰ অসম আমি সকলোৱে মিলি আমি জন্ম দিম, আৰু এই নতুন বৰ অসমত জন্ম সেইদিনা হ'ব যেতিয়া আমি সকলোৱে মিলি জুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী আসনৰ পৰা আঁতৰাম। মই বিশেষ দীঘলীয়া নকৰো। এই নতুন বৰ অসমত আমি এজনৰ উন্নয়ন বিচৰা নাই, আমি সকলোৰ উন্নয়ন বিচাৰিছো। এই নতুন বৰ অসমত আমি এজনৰ ঘৰত 12,000 বিঘা মাটি বিচৰা নাই, সকলোৱে ভূমি অধিকাৰ পাব লাগে। আমি এনেকুৱা এখন নতুন বৰ অসম বিচাৰো য'ত মাত্ৰ প্ৰাইভেট স্কুল নহয়, আমাৰ চৰকাৰী শিক্ষা উন্নত আৰু ভাল হ'ব লাগে।